নমস্কাৰ এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো আহি গ'ল 10 আগষ্ট। অহা 10 আগষ্ট তাৰিখে অসম চৰকাৰে অসমৰ লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত নতুনকৈ এই কেইখন আঁচনি টকা সোমাই দিব। কোন কেইখন আঁচনি টকা নতুনকৈ সোমাই দিব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি বিস্তাৰিত জানিলো যে অহা 10 আগষ্ট তাৰিখে অসম চৰকাৰে কোন কেইখন আঁচনি টকা প্ৰদান কৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে আগতীয়াকৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে আৰ্তজনৰ কাষত অসম চৰকাৰ প্ৰগতিৰ দিশত ৰাজ্য আমাৰ 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। তো ইয়াৰ লগত সংগতি ৰাখি অসম চৰকাৰে অহা 10 আগষ্ট তাৰিখে 38 লাখ দুখীয়াসকলৰ বেংক একাউণ্টত এই কেইখন আঁচনি টকা প্ৰদান কৰিব। কোন কেইখন আঁচনি টকা প্ৰদান কৰিব এটা এটাকৈ আঁচনিবোৰৰ নাম আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আপোনালোকৰ বন্ধুবৰ্গই যাতে আঁচনিখনৰ বিষয়ে বিতংভাৱে জানিব পাৰে। তো আপোনালোকক আঁচনি কেইখনৰ নাম এতিয়া জনাই দিছোঁ। আঁচনিবোৰৰ ভিতৰত 1 নম্বৰত কোৱা হৈছে অৰুণোদয় আঁচনি, 2 নম্বৰত কোৱা হৈছে শহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি, 3 নম্বৰত কোৱা হৈছে ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনি, 4 নম্বৰত কোৱা হৈছে বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনি, তাৰপিছত আৰু কোৱা হৈছে ইন্দিৰা মেৰী সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়াই অহা 10 আগষ্ট তাৰিখে নিজৰ বেংক একাউণ্টত লাভ কৰিব অৰুণোদয় আঁচনি 1250কৈ টকা। এইবোৰ আঁচনিৰ মাজৰ পৰা আপোনাৰ নাম কোনখন আঁচনিত অন্তৰ্ভুক্ত হৈ আছে নিশ্চয় ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো আজি ইমানেই, ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাই দিব। তো